গ্রহণ করা হকা। পথর কণ্ঠকে শত বিক্ষত করিলে তোমার দুখানি চরণ বৰ কষ্ট পাইছা চাগে তুমি। তোমার স্পর্শ মাত্রে সকলো দুখ দূর হল মোৰ। হে মাধৱ, জগতৰ গৰাকী হৈও যিমানদৰে শুশ্ৰূষা কৰিছা এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধুক, থাকে যেন বিপদে সম্পদে সুখে দুখে তোমাৰ চৰণৰ মতি। বাৰু সখা, এটা কথা কোৱাচোন মোক। গৃহৰ পৰা আহোঁতে মোৰ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা। দিয়া সখা, অযথা নকৰা পলম। যি দ্ৰব্য আনিছা ভুঞ্জিম মই তীক্ষণে। নাই সখা, মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা। অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে অৰ্পণ, সেই বস্তু হয় অসংখ্যাত। আৰু অভকতে যদি নানাবিধ বস্তু মোক দিয়ে, তাত মোৰ অলপো আগ্ৰহ নাই। গতিকে সখা, যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষা দিয়া মোক। ভুঞ্জু মই পেট ভৰি, তুষ্ট হওক সমস্ত চৰাচৰ। দিয়া দিয়া সখা, দিয়া। বাৰু সখা, নাই তাত তোমাৰ দিব্য বস্তু স্বাপৰি স্বাহন্ত এক দৃষ্টি হিউ বস্ত্ৰ গাঁঠি মেলি মিলিনত বনমালী
নিৰ্মল চাউল চিৰা গুৰি নিৰ্মল চাউল চিৰা গুৰি এই কাৰণেই এই দ্ৰব্যলোক জীৱনে তুমি অস্বীকাৰ কৰিছিলা। সামান্য এই মুঠিমান চাউল কিভাবে সেইবাবে মনত সংকোচ জন্মিছিলে সখা। সখা, তুমি সামান্য বুলি ভবা এই চাউল কেইমুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱেই কৰিব পৰা নাই। প্ৰেম ভাৱেৰে এই চাউল কেইমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ। এয়া এই সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ, আৰু ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। কৰিব নালাগে। তুমি এক মুঠি অন্ন যেতিয়াই কৰিলা ভঞ্জন, সমস্ত জগত তুষ্ট হৈ বিপ্ৰক সকলোকে ঘেৰিলে। এতিয়া যদি তুমি দ্বিতীয় মুঠি অন্ন গ্ৰহণ কৰা, ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে। গতিকে নাথ, এই মুঠি অন্ন তেজি ৰাখি ৰাখক আপোনাৰ। নাথ, আপুনি এইখন অকলে জানো কৰিব সক্ষম? আপোনাৰ সহায় নাই অন্নমুঠিত, আপোনাৰ অৰ্ধাংগিনী হোৱাৰ স্বাৰ্থত আমাৰোতো আছে অধিকাৰ। দিয়ক তেন্তে আমি সকলো ভগিয়ে মিলি কৰিম ভোজন। হে কৃষ্ণ, সখা, তোমাৰ মায়া বুজিবৰ কাম সাধ্য আছে। পৃথিৱীৰ ক্ষুদ্ৰ মনুষ্য আমি, থাকে যেন সুখটো তোমাৰ চৰণত, থাকে যেন সুখটো তোমাৰ চৰণ। সখা, তোমাৰ স্থান নহয় তাত, তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত। সখা, বৰদলা সখা, ক্ষন্তেক কহিব বিশ্ৰাম। তাৰ পাছত পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতিগামী কৰিম মন্থন। ব'লা।